Hello friends, welcome back my YouTube channel. আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ ম্যাথছৰ 1.5 এক্সারসাইজ। সো আহক আমি ভিডিওটো আৰম্ভ কৰো। নাম্বার 1 ত আছে তলৰ সংখ্যাবোৰৰ পৰিমেয় আৰু অপৰিমেয় ভাগ কৰিব লাগে। সো এতিয়া পৰিমেয় আৰু অপৰিমেয় ভাগ কৰাৰ আগতে আমি আৰু বুজিব লাগিব কি পৰিমেয় কি আৰু অপৰিমেয় কি। এতিয়া পৰিমেয় বুলি কোৱাৰ লগে লগে আমি সেইবোৰ সংখ্যাকে চিনাক্ত কৰিম যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ হয়। যেনেকৈ 1/2 যদি হয় আৰু অপৰিমেয় সংখ্যা কোনবিলাক যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি অৰ্থাৎ এনেকুৱা সাপোজ 2/0 এটো এটা অপৰিমেয় সংখ্যা হ'ব বা √2 √3 √5 √6 √7 এনেকৈ যাই থাকিব কোনবিলাক সংখ্যাৰ বাহিৰে বাকি সববিলাকে পৰিমেয় সংখ্যা হ'ব অৰ্থাৎ যিবোৰ সংখ্যাৰ বৰ্গমূল সম্পূৰ্ণকৈ বৰ্গমূল এটা বাহিৰ হয় যেনেকৈ 1 ৰ বৰ্গ সংখ্যা 1 2 ৰ বৰ্গ সংখ্যা 4 3 ৰ বৰ্গ সংখ্যা 9 তো এই যে এই সংখ্যাবিলাক অৰ্থাৎ বৰ্গ সংখ্যাৰ ওপৰত যদি ৰুটওভাৰ বহোৱা হয় তেনেহলে হেইটো কি নহয় অপৰিমেয় নহয় এটো পৰিমেয় হৈ যাব কাৰণ কি যে সাপোজ √4 লিখিলো ইয়াক আমি লিখিব পাৰো 2 অৰ্থাৎ 2 ৰ তলত তো 1 এটা আছে গতিকে ইয়াক p/q ফৰ্মত লিখিব পাৰো গতিকে এইটো কি নহব পৰিমেয় হ'ব অপৰিমেয় নহয় ইয়াৰ উপৰিও কি আছে পাই কৰবাত যদি পাই থাকে সেই পাই থকা যেটো বহুপদ হ'ব সেই বহুপদটো কি হৈ যাব অপৰিমেয় হ'ব তাৰ পাইটো এটা অপৰিমেয় সংখ্যা ইয়াতে যেনেকৈ কি আছে 2 + √5 তেনেহলে 2 + √5 টো ইয়াতে যেহেতু √5 টো অপৰিমেয় আছে সেই কাৰণে ইয়াক আমি অপৰিমেয় বুলি লিখিম অপৰিমেয় বুলি লিখিছো অপৰিমেয় এটো হ'ব কাৰণ কি আছে ইয়াতে √5 টো অপৰিমেয় সংখ্যা আৰু এই √5 ৰ লগত যেহেতু 2 - √5 হৈ আছে ৰিলেচন আছে আৰু কি গতিকে এটো কি হ'ব অপৰিমেয় সংখ্যা একেদৰে ইয়াতে কি আছে 3 + √23 বাট -√23 ইয়াতে যদি আমি ব্ৰেকেটটো ওপেন কৰি দিও 3 + √23 -√23 সো প্লাস √, আৰু -√23 কি হ'ব কেনসেল যাব কেনসেল যোৱাৰ পিছত কি থাকিব 3 আৰু 3 টো কি আছিল এটা সম্পূৰ্ণকৈ p/q ফৰ্মত লিখিব পৰা এটা নাম্বাৰ গতিকে এইটো হ'ব কি পৰিমেয় ইৰেশনাল এটো হ'ব পৰিমেয় একেদৰে আমি ইয়াতে চাম কি আছে 2 নাম্বাৰ 3 1 or 3 2√7 divided by 7√7 তো ইয়াতে √7 কেনসেল যাব কেনসেল যাই থাকিব কি 2/7 এতে 2/7 এইটো p/q ফৰ্মত আছে আৰু যত q ৰ ভ্যালুটো 0 হোৱা নাই অৰ্থাৎ q ৰ ভ্যালুটো আছে কিমান 7 গতিকে q ৰ ভ্যালুটো 0 হ'ব নোৱাৰা এতিয়া এইটো তেনেহলে কি হ'ব পৰিমেয় হ'ব ৰেশনাল এতিয়া ইয়াতে কি আছে 1/√2 মই অলপ আগতে কৈছো কি যে যদি কোনো পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ লগত যোগ বিয়োগ পূৰণ হৰণ যেটোৱে হওক কিন্তু সেই নাম্বাৰটো কি হৈ যাব অপৰিমেয় হ'ব গতিকে ইয়াতে 1/√2 টো অপৰিমেয় আছে গতিকে সংখ্যাটোৱে কি হৈ যাব অপৰিমেয় একেদৰে 2π এটা পাইটো কি নহয় পৰিমেয় নহয় অৰ্থাৎ এটো অপৰিমেয় গতিকে গোটেই নাম্বাৰটো যেহেতু পূৰণ হৈ আছে পাইৰ লগত 2 টো পৰিমেয় কিন্তু অপৰিমেয় এটা সংখ্যা লগ হৈ আছে যে সেই কাৰণে এটো কি হৈ যাব অপৰিমেয় হ'ব সো নিশ্চয় বুজি পাইছে এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 চাম কোৱেশ্চন নাম্বাৰ 2 ত আছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা কেটামান ৰাশি দি আছে এই ৰাশি কেটা সৰল কৰিব লাগে তাৰ মানে কি জটিলত আছে হেতু জটিলৰ পৰা সৰল মানে শর্ট কৰিব লাগিব কিমান শর্টত লিখিব পৰা যায় একদম নিম্নতম যিখিনি আছে সম্ভাব্য সেইখিনি লিখিব লাগিব নাম্বাৰ 1 ত কি আছে 3 + √3 into 2 plus
√2 আৰু এইফালে নাম্বাৰ 2 লিখি লৈছো 3 + √3 আৰু 3 - √3 সো এতিয়া নাম্বাৰ 1 কি কৰিম ইয়াৰ লগত এই 3 এই দুয়োটাৰ লগত মাল্টিপ্লাই হ'ব প্ৰথমতে আকৌ √3 ও এই দুয়োটাৰ লগত মাল্টিপ্লাই হ'ব এতিয়া ফাৰ্স্ট কামটো হৈছে কি 3 ইনটু এই গোটেইখিনি লিখিম অৰ্থাৎ 2 + √2 প্লাস √3 আছে সো প্লাস √3 ও আকৌ এইখিনিৰ লগত মাল্টিপ্লাই হ'ব সো 2 + √2 এতিয়া কি কৰি দিও ব্ৰেকেট ওপেন অৰ্থাৎ 2 3 যা 6 2 3 গুণ 6 আৰু 3 ইনটু √2 3 √2 প্লাস √3 ইনটু 2 সো 2 √3 প্লাস √3 ইনটু 2 3 ইনটু 2 এই দুইটা কি হ'ব √ৰ তলে তলে দুইটা মাল্টিপ্লাই হৈ কি হ'ব √6 অৰ্থাৎ আমি ডাইৰেক্টলি বহাই দিম √6 এতিয়া আমি চাব লাগিব কি ইয়াতে √2 আছে আৰু √2 নাই ইয়াতে √3 আছে আৰু নাই 6 আছে নাই গতিকে ইয়াৰ এইখিনিতে শেষ হ'ব এতিয়া নাম্বাৰ 2 আমি চাম কি যে ইয়াতে কি আছে 3 + √3 আকৌ 3 - √3 সো এটো নিশ্চয় এটা ফৰ্মুলাত পৰিছে হেটো হৈছে a minus or a plus b a minus b equal to a square minus b square ফৰ্মুলাত পৰিছে সো এইটো ফৰ্মুলা যদি আমি এইটো ইকুৱেচন লিখো বা এইটো বহুপদ আনো কি হ'ব 3 ইনটু তেনেহলে জাস্ট কি হ'ব 3 স্কয়াৰ minus √3 হোল স্কয়াৰ a ঠাইত 3 আছে আৰু b ঠাইত √3 সো a স্কয়াৰ minus b স্কয়াৰ অৰ্থাৎ √3 হোল স্কয়াৰ স্কয়াৰ আৰু √3 কেনসেল যায় তেনেহলে কি থাকিব 3 3 যা 9 - 3 = 6 অৰ্থাৎ ইয়াৰ আনসাৰটো হ'ব কি 6 নিশ্চয় বুজি পাইছে ইয়াৰ পিছৰ নাম্বাৰ 3 ত আছে √5 + √2 হোল স্কয়াৰ আৰু নাম্বাৰ 4 এইফালে লিখি আছো √5 minus √2 into √5 plus √2 এতিয়া এইটো হৈছে কি a plus b হোল স্কয়াৰৰ ফৰ্মুলাত এইটো সাপোজ ধৰি লও a এইটো b তেনেহলে ইয়াত মাজত যদি দিও কি হ'ব a plus b হোল স্কয়াৰৰ ফৰ্মুলা অৰ্থাৎ a plus b হোল স্কয়াৰৰ ফৰ্মুলা আছিল a plus b whole square equal to a square plus 2ab plus b square এটো ফর্মুলা আছিল নহয় জানো এতিয়া ইয়াক ভাঙি দিম a square মানে √5 whole square plus 2 into √5 into √2 plus √2 whole square স্কয়ার আৰু √2 কেনসেল যাব থাকিব 5 প্লাস 2 √2ৰ তলত থকা সংখ্যাবিলাক মাল্টিপ্লাই হয় সো 5 * 2 = 10 5 * 2 = 10 হল এতিয়া স্কয়ার আৰু √2 কেনসেল যাব তো থাকিব কি 2 এতিয়া 2 আৰু 5 প্লাস কৰিম এটোৰ লগত কোনো ধৰণৰ প্লাস নহব কাৰণ ইয়াতে √2 10 আছে সো 2 আৰু 5 প্লাস কৰিলে কি হ'ব 7 7 plus 2 √10 এইখিনি হ'ব ইয়াৰ আনসাৰ এতিয়া নেক্সট এটো জাম নাম্বাৰ 4 এইটো আৰু এইটো অবশ্য ফৰ্মুলাটো সেম আছে √5 minus √2 আৰু কি আছে √5 plus √2 সো a minus b a plus b এইটো ফৰ্মুলাত গুছি গৈছে সো কি হ'ব √5 তার মানে a square minus b square b মানে √2 whole square square √2 cancel square √2 cancel কি থাকিব 5 minus 2 then answer হ'ব 3 এতিয়া কোয়েশ্চন নাম্বার 4 গল 5 6 আৰু 7 আছে তো সাম এটো
এইখন লিখি লোৱা বা স্ক্ৰিনশ্বট মাৰিব পৰা 3 root over 5 4 root over 3 whole square number 6 ত আছে root over 7 minus 6 into root over 3 minus root over 7 and 7 number ত আছে 2 plus root over 6 and 4 plus root over 6 এইখিনি আছিল এতিয়া 5 নম্বৰত কি হ'ব a minus b whole square ৰ ফৰ্মুলাত হ'ব a minus b whole square ৰ ফৰ্মুলা যদি মনত নাই এফালে লিখি দিছো a square minus 2ab plus b square এটো হ'ব a minus b whole square ৰ ফৰ্মুলা সো ইয়াক হ'ব a ৰ ঠাইত আছে এটো a এটো b হিচাপে ইউজ কৰিম সো 3 root over 5 whole square minus 2 into a means 3 root over 5 into b means 4 root over 3 plus 4 root over 3 whole square a square minus 2ab plus b square ফৰ্মুলাত গুছি গৈছে এতিয়া কি কৰিম স্কয়াৰ ভাঙি দিও কি হ'ব 3 3 যা 9 3 3 গুণ 9 আৰু এই স্কয়াৰটো root over 5 ৰ ওপৰতো হ'ব তাৰ মানে এনেকুৱা যে 3 root over 5 whole square আছে তাৰ মানে 3 স্কয়াৰ আৰু কি হ'ব root over 5 whole square স্কয়াৰ আৰু root over কেনসেল গলে এইফালে থাকিব 3 3 যা 9 into 5 আহিব সো 9 5 যা 45 এনেকুৱা হ'ব সো আমি ডাইৰেক্টলি ইয়াতে বহাই দিব পাৰো কি 45 মাইনাস এতিয়া কি হ'ব ইয়াতে যে root over নথকা সংখ্যা কেটা মাল্টিপ্লাই হ'ব আৰু root over থকা কেটা মানে এটা সাইড হ'ব 2 3 যা 6 6 4 যা 24 and root over 5 into 3 5 3 যা 15 plus 4 4 যা 16 হে এটো নিচিনাই 4 4 যা 16 আৰু স্কয়াৰ root over কেনসেল যায় থাকিব 3 16 3 যা 48 এতিয়া আকৌ কি কৰিম root over থাকা সংখ্যাটো এটা সাইড কৰিম আৰু root over নথকা সংখ্যা কেটা প্লাস কৰি দিম root over 45 plus 48 then 93 minus 24 root over 15 this is the answer of the question number 5 এতিয়া আমি আকৌ এটো সাম এটো সববিলাক ডিফারেন্ট আছে এটা কোনো সেম নাই root over 7 6 3 root over 3 root over 7 গতিকে ইয়াতে কোনো ধৰণৰ ফৰ্মুলাত ইউজ নহব এটো নাম্বার 1 যেটো কৰিছিলো হেটো নিচিনা হ'ব root over 7 এবাৰ এই দুইটাৰ লগত মাল্টিপ্লাই হ'ব আকৌ 6 minus 6 টো দুইটাৰ লগত মাল্টিপ্লাই হ'ব তাহলে কি হ'ব root over 7 into root over 3 minus root over 7 minus 6 আকৌ কি হ'ব এইখিনিৰ লগত root over 3 minus root over 7 এতিয়া হে আগৰ নিচিনাই যে root over থাকা কেটাৰ ভিতৰে ভিতৰে মাল্টিপ্লাই হ'ব অৰ্থাৎ 3 5 7 3 যা 21 root over 21 ইয়াৰ আগত প্লাস আৰু এইফালে মাইনাস প্লাসে মাইনাসে মাইনাস 7 7 যা আসলে 49 হয় কিন্তু কি হ'ব 7 whole square minus 6 into root over 3 then minus 6 root over 3 and minus minus plus 6 root over 7 এতিয়া আমি কি কৰিম যে root over 21 আছে minus এটো ক্যান্সেল যাব 7 থাকিব minus 6 root over 3 plus 6 root over 7 এটো হ'ব question number 6 ৰ আনসার এতিয়া root 7 নাম্বাৰটো সাম 7 নাম্বাৰটো এটো কোনো ধৰণৰ ফৰ্মুলাত ইউজ নহয় ফৰ্মুলা ইউজ নহব তো 2 into 6 ডাইৰেক্টলিও কৰিব পাৰি 2 into 4 2 4 যা 8 2 into root over 6 so 2 root over 6 plus root over 6 into 4 so 4 root over 6 plus root over 6 into root over 6 root over 6 whole square যেনেকৈ দুটা x এটা x আৰু এটা x মাল্টিপ্লাই হলে আমি লিখিব পাৰো x স্কয়ার একেদৰে root over 6 আৰু root over 6 যেতিয়া মাল্টিপ্লাই হয় কি হ'ব 6 স্কয়ার অৰ্থাৎ root over 6 স্কয়ার এতিয়া a স্কয়ার আৰু root over কেনসেল যাব কেনসেল যায় থাকিব ইয়াতে 6
সো ইয়াতে আছে 8 প্লাস 2 root over 16 আৰু 4 root over 16 তেনেহলে root over 16 ইয়াতে 4 টাইম আছে ইয়াতে আছে 2 টাইম দুইটা প্লাস কৰিলে হ'ব কি 6 root over 6 আৰু এইফালে থাকিব কি হা 6 থাকিব কাৰণ root over টো ক্যান্সেল হল এতিয়া আমি কি কৰিম 6 আৰু 8 প্লাস কৰি দিও কি হ'ব 14 plus 6 root over 6 এইখিনি আছিল কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰ নিশ্চয় যদি লিখা নাই আপোনালোক স্ক্ৰিনশ্বট মাৰিব পাৰে স্ক্ৰিনশ্বট মাৰি লওক এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো আলোচনা কৰিম সো কোৱেশ্চন নম্বৰ 4 ত আছে কি root over 9.3 সংখ্যা ৰেখা দেখুৱাব লাগে এতিয়া root over 9.3 সংখ্যা ৰেখা দেখুৱাবৰ কাৰণে আমি পোন প্ৰথমতে কৰিব লাগিব কি যিকোনো এটা পয়েন্ট বা এটা সংখ্যা ৰেখাৰ যিকোনো এটা পয়েন্ট সাপোজ এটো এ বুলি ধৰি ললো এতিয়া এ বিন্দুৰ পৰা যেহেতু ইয়াতে কৈছে কি 9.3 একক বা root over 9.32 সংখ্যা ৰেখা দেখুৱাব লাগে যাৰ কাৰণে প্ৰথমতেই ল'ব লাগিব কি যে এৰ পৰা 9.3 সাপোজ ইয়াৰে পৰা এইখিনিৰ ডিসটেন্স হ'ব 9.3 ইউনিট মানে একক 9.3 ইউনিট এইখিনিৰ ডিসটেন্স এটো সাপোজ বি এতিয়া এৰ পৰা বিৰ দূৰত্ব হ'ব 9.3 আৰু কি কৰিব লাগিব বিৰ লগত আৰু 1 ইউনিট অৰ্থাৎ এইখিনি 1 ইউনিট প্লাস কৰিব লাগিব এতিয়া এৰ পৰা সিৰ ডিসটেন্স হল 10.3 ইউনিটস সো এতিয়া ইয়াৰে পৰা সি লৈকে হৈছে 10.3 ইউনিট আমাৰ কি কৰিব লাগিব এ আৰু সিৰ মধ্যবিন্দু মিড পয়েন্ট যেটো আছে ধৰি ললো এটো ও বুলি ধৰি ললো এতিয়া ও মিড পয়েন্ট কাৰ এ সিৰ তো ইয়াতে আমি এইখিনিৰ পৰা লিখিব পাৰো কি যে let ধৰা হল AB equal to 9.3 একক BC equal to 1 একক 1 ইউনিট AC equal to কি হ'ব 10.3 ইউনিট একক OB আৰু OC সমানে হ'ব কাৰণ A আৰু C ৰ মধ্যবিন্দু হৈছে O so OA equal to OC equal to AC divided by 2 তাৰ মানে AC আছিল 10.3 divided by 2 so কি হ'ব 5.15 ইউনিট একক OC বা OA এর ভ্যালু হ'ব 5.15 এতিয়া আমি কি কৰিম O বিন্দুক সেন্টার হিচাপে লৈ আৰু OA বা OC ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অঙ্কন কৰিম তাৰ মানে এনেকুৱা কম্পাসেৰে যদি আকো এনেকুৱা টাইপৰ হ'ব অৰ্থাৎ ইয়াৰে পৰা এনেকুৱা ধৰণৰ হ'ব এতিয়া এটা বৃত্তচাপ অঙ্কন কৰা হল বৃত্তচাপ অঙ্কন কৰাৰ পিছত আমি এই বি পয়েন্টত এটা পারপেন্ডিকুলার ড্র কৰিম পারপেন্ডিকুলার এনেকুৱা মানে লম্ব অঙ্কন কৰিম ইয়াতে এটা লম্ব অঙ্কন কৰিলো সাপোজ এইটোৱে বৃত্তচাপক ডি বিন্দুত কাটিছে এতিয়া ওৰ লগত ডি যদি কানেক্ট কৰি দিও ওৰ পৰা ডিৰ ভ্যালু কিমান হ'ব 5.15 সব যেহেতু OC ব্যাসাৰ্ধ OA ব্যাসাৰ্ধ একেদৰে বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিৰ যিকোনো এটা পয়েন্টতে কি হ'ব ব্যাসাৰ্ধ বিলাক সকলোতে সমান হ'ব গতিকে যেহেতু OC 5.15 OA 5.15 তেনেহলে কি হ'ব OD 5.15 কাৰণ এনেকৈ আমি বৃত্তচাপটো অঙ্কন কৰিছিল গতিকে বৃত্ত চাপৰ যিকোনো এটা পয়েন্টতে কি হ'ব ওৰ পৰা সেম ডিসটেন্স হ'ব এতিয়া চাও এটো হৈছে 5.15 অৰ্থাৎ ODO কি হল 5.15 এতিয়া OB কিমান হয় ওৰ পৰা B
OB হ'ব OC মাইনাছ BC OC ওৰ পৰা C হ'ল 5.15 এইটো আৰু OB কিমান আছিল এইখিনি মাইনাছ কৰিলে বাহিৰ হৈ যাব সো BC কিমান হয় OC হ'ল 5.15 আৰু BC হ'ল 1 ইউনিট গতিকে 4.15 হ'ব এইখিনি OB 4.15 এতিয়া আমি পাইথাগোৰাছৰ ফৰ্মুলা মতে ত্ৰিভুজ OBD এপ্লাই কৰিব পাৰো যে from ত্রিভুজ OBD ইয়াৰে পৰা কি পাম BD স্কয়াৰ তাৰ ফৰ্মুলাটো আছিল OD স্কয়াৰ ইকুৱেল টু OB স্কয়াৰ প্লাস BD স্কয়াৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ বা অতিভুজ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইয়াতে যেহেতু লম্ব বাহিৰ কৰিব লাগে সেই হিচাপে কি কৰিম OD ৰ পৰা OB মাইনাস কৰিম OD স্কয়াৰ মাইনাস BD স্কয়াৰ যেনেকৈ আমাৰ ফাইন কৰিব লাগে BD সো BD টো ইয়াতে ৰাখি দিলে OB স্কয়াৰ ইফালে আহি যাব তাৰ মানে কি থাকিব OD স্কয়াৰ মাইনাস OB স্কয়াৰ এটো যদি ইফালে আনো বা ইফালে ৰাখি দিলো কি হ'ব BD স্কয়াৰ এটি OD মানে কিমান আছে OD আছে 5.15 স্কয়াৰ মাইনাস OB আছে 4.15 স্কয়াৰ এতিয়া এটো হৈছে a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা যে আছিল a স্কয়াৰ মাইনাস b স্কয়াৰ ইয়াক লিখা হয় a প্লাস b আকৌ a মাইনাস b এতিয়া এইটো আৰু এইটো যদি প্লাস কৰো মানে 5.15 মাইনাস 4.15 আকৌ এবাৰ মাইনাস কৰিলে বা এবাৰ প্লাস কৰিলে আকৌ মাইনাস 1.15 মাইনাস 4.15 এতে কি হ'ব এই দুটা প্লাস কৰিলে 4 plus 5 9.3 into 5.15 minus 4.15 equal to 1 so এই দুটা মাল্টিপ্লাই কৰিলে হ'ব কি এফালে আকৌ কি আছিল BD স্কয়াৰ so 9. BD স্কয়াৰ BD হ'ব কি BD equal to root over 9.3 এতিয়া B বিন্দু কেন্দ্ৰ কৰি আৰু BD ব্যাসাৰ্ধ হিচাপে লৈ এনেদৰে এটা বৃত্তচাপ অঙ্কন কৰা হ'ল আৰু এই বৃত্তচাপটোৱে কি কৰিব P বিন্দুক সংখ্যা ৰেখাক P বিন্দুত কাটিব তো এই BP হ'ব কি BP হ'ব এই B ৰ পৰা P ৰ ডিসটেন্স যেটো হ'ব এই ডিসটেন্সটোৱে হ'ব কি root over 9.3 এইখিনি হ'ব আনসার নম্বৰ 5 ত আছে তলৰ ৰাখিবোৰৰ হৰ পৰিমেয় কৰা এতিয়া হৰ পৰিমেয় কৰা মানে কি হল যে ভগ্নাংশৰ নম্বৰ 1 ত আছে 1/√7 এই যে √7 আছে এটো আছে অপৰিমেয় আৰু ইয়াক পৰিমেয় বনাব লাগে তো এইবিলাক কৰিবলৈ হলে খুব ইম্পৰ্টেন্ট হেতু হৈছে কি যে 1/√7 হৰত কি আছে হৰত যি আছে সেই সংখ্যাটোৱে মাল্টিপ্লাই কৰি দিম অৰ্থাৎ √7 আছে তেনহলে √7 এৰে মাল্টিপ্লাই তলে আৰু ওপৰ হৰ আৰু লব দুয়োটাতে √7 মাল্টিপ্লাই কৰি দিলে কি হ'ব √7 * √7 সো কি হ'ব 7 আহিব আৰু ওপৰত কি থাকিব √7 থাকিব 7 কেনেকৈ যে √7 যেতিয়া √7 * √7 হ'ব তেতিয়া √7 হোল স্কয়াৰ হ'ব স্কয়াৰ আৰু √7 কেনসেল যায় কি থাকিব অনলি 7 থাকিব তো এনেদৰে নম্বৰ 1 কৰা হয় আৰু নম্বৰ 2 ত কি দি আছে যে 1/√7 minus √6 সবা ইয়াতে অলপ বেলেগ এটুতকৈ ইয়াতে যেনেকৈ √7 minus √6 আছে কিন্তু ইয়াক √7 minus √6 দিয়া আছে ইয়াৰ লগত কি কৰিম এইটো ফৰ্মুলাত ইউজ কৰিম a স্কয়াৰ minus b স্কয়াৰ যেটো ফৰ্মুলা আছিল হেতু ভাঙিলে এনেকৈ হয় a minus b a plus b এতিয়া আমাৰ চাব লাগিব কি √7 minus 6 আছে অৰ্থাৎ a যদি √7 ধৰি ল আৰু b যদি √6 ধৰি ল সো √7 মানে a minus b আছে তেনহলে a plus b ৰে মাল্টিপ্লাই অৰ্থাৎ √7 plus √6 মাল্টিপ্লাই কৰি দিলো এতিয়া অকল হৰতে মাল্টিপ্লাই কৰিলে নহব লবটো কৰিব লাগিব অৰ্থাৎ √7 plus √6 both সাইডত নিউমাৰেটৰ এন্ড ডিনোমিনেটৰ দুয়োটাতে মাল্টিপ্লাই কৰিলে হ'ব কি যে
এইটো হ'ব a minus b a plus b গতিকে a স্কয়ার √7 হোল স্কয়ার মাইনাস √6 হোল স্কয়ার ওপৰত 1 ৰ লগত √7 মাল্টিপ্লাই কৰি দিলে √7 প্লাস √6 এতিয়া স্কয়ার আৰু √, কেনসেল যাব ইয়াৰো স্কয়ার আৰু √, কেনসেল যাব কেনসেল গলে কি থাকিব ওপৰত থাকিব √7 প্লাস √6 ডিভাইডেড বাই 7 minus 6 7 minus 6 মানে 1 থাকিব 7 minus 6 equal to 1 গতিকে আমি লিখিব পাৰো √7 plus √6 এইখিনি কৰিব লগা এতিয়া কোৱেশ্চন নম্বৰ 3 চাবা কিবা ডাউট আছে ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 3 টো আছে 1/√5 plus 1/√2 এতিয়া ইয়াতে যেনেকৈ 1/7 minus 6 আছিল তাৰ মানে a minus b আছে a plus b ৰে মাল্টিপ্লাই কৰিছো একেদৰে ইয়াতেও কি হ'ব 1/5 plus √2 আছে তাৰ মানে a plus b আছে গতিকে √5 minus √2 যেতিয়া মাল্টিপ্লাই হৈ যাব ওপৰতো √5 minus √2 মাল্টিপ্লাই কৰি দিলো ইয়াতে কি হ'ব a স্কয়াৰ minus b স্কয়াৰ সো a স্কয়াৰ minus b স্কয়াৰ যদি ফৰ্মুলা ইউজ কৰো ওপৰত হ'ব √5 minus √2 এটি স্কয়াৰ √, কেনসেল স্কয়াৰ √, কেনসেল থাকিব 5 minus 2 অৰ্থাৎ 5 minus 2 equal to 3 লিখিব পাৰো সো √5 minus √2 divided by 3 এনেকৈ কোৱেশ্চন নম্বৰ 3 টো কৰা হল এতিয়া নম্বৰ 4 যেটো আছে 1/7/2 নম্বৰ 4 1/7 minus 2 ইয়াতে যেহেতু -2 আছে অর্থাৎ a minus b ফর্মুলাত আছে আমি ইয়াতে জাস্ট কি মাল্টিপ্লাই কৰিম √7 plus √2 উভয় পক্ষক মাল্টিপ্লাই কৰি দিম √7 plus 2 এটো বাকিখিনি সলভ কৰিলে বাইৰ হৈ যাব সো ইয়াৰ আনসাৰ কি হ'ব 7 minus 4 3 আৰু √7 plus 2 হ'ব এটো হ'ব আনসাৰ number 5 না লাগে না 6 না লাগে ঠিক আছে number 9 লাগে ঠিক আছে number 9 টো দি আছো number 9 টো কি আছে 1/√a plus x minus a minus x √a plus x plus √a minus x এইটো আৰু এইটো একে আছে জাস্ট ইয়াৰ মাজত আছে প্লাস ইয়াৰ মাজত আছে মাইনাস কি কৰিম জাস্ট প্লাস আছে এটো মাইনাস কৰি দিম √a plus x minus প্লাস আছে প্ৰথমতে এটো বহাইলো a minus x এইখিনি আছে ওপৰত আছে √a plus x minus √a minus x ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব √a plus x minus √a minus x √a plus x minus √a minus x এতিয়া সবা ইয়াতে প্লাস আছিল বাকি সব একে এটো আৰু এটো সেম এটো আৰু এটো সেম জাস্ট ইয়াতে প্লাস আছিল ইয়াতে আমি মাইনাস সেট কৰিছো কিয় যে a স্কয়ার minus b স্কয়ার ফর্মুলা ইউজ কৰিম এটো a minus b into a plus b equal to a square minus b square মই প্ৰত্যেক বাৰতে এটো লিখি দি আছো সো ইয়াক লিখিব পাৰো এনেকৈ √a plus x whole square minus √a minus x whole square ওপৰত হ'ব সাপোজ এটো a minus b a minus b তাহলে সেম নম্বরে টু টাইম মাল্টিপ্লাই হৈ আছে গতিকে টু টাইম মাল্টিপ্লাই হলে হোল স্কয়ার হ'ব √a plus x minus √a minus x whole square ইয়াক আমি এনেকৈ লিখিব পাৰো স্কয়ার আৰু √, কেনসেল যাব স্কয়ার √, কেনসেল যাব তলত থাকিব a plus x minus a minus a minus a minus a plus a minus minus a minus a plus x ইয়াক a minus b whole square ফর্মুলা ভাঙিলে হ'ব a square মানে √a plus x whole square minus twice √a
a plus x into root over a minus x plus root over a minus x whole square এটো ফর্মুলা ভাঙি দিও স্কয়ার আর রুট ওভার ক্যান্সেল স্কয়ার আর রুট ওভার ক্যান্সেল যাব ইয়াতে মাইনাস এ প্লাস এ ক্যান্সেল a x x 2x হ'ব সো তলত হ'ব 2x আর উপৰত হ'ব স্কয়ার রুট ওভার ক্যান্সেল গল a plus x আর মাইনাস 2 into a টু কি হ'ব রুট ওভাৰৰ তলে তলে মাল্টিপ্লাই হ'ব a plus x a minus x তেনেহলে a square minus so a square minus x square plus a to square root over cancel গল a minus x থাকিব a minus x এতিয়া minus x plus x cancel গল ইয়াতে থাকিব x ইয়াতে a 2a minus 2 এটো হ'ব root over a square minus x square so তলত থাকিল 2x এতিয়া ইয়াতে 2 কমন লব পৰা যাব কমন ললে 2 থাকিব a minus root over a square minus x square আৰু twice x 2 cancel গলে থাকিব a minus root over a square minus x square divided by x এইখিনি হল কোয়েশ্চন নম্বৰ 5 or 9 or आंसर a minus root over a square minus x square divided by x ঠিক আছে বুঝি পাইছা চাই লোৱা So question number 1 to আছে 6 or 3টা কৰি দিছো 1 ত আছে x equal to 1 plus root over 2 তেন্তে দেখুৱাব লাগে যে x minus 1 by x whole square equal to 8 এটো দেখুৱাব লাগে whole square নহয় না whole cube whole cube এতিয়া ইয়াক আমি কি কৰো x equal to এখিনি দি আছে যদি 1 by x লিখো তেনেহলে 1 by 1 plus root over 2 তেনেহলে ইয়াক হৰ পৰিমেয়ৰ নিচিনা কৰিম 1 by x equal to 1 by 1 plus root over 2 তেনেহলে ইয়াৰ লগত কি মাল্টিপ্লাই কৰিম হ'ব পাৰিবা 1 plus 1 minus root over 2 উপৰত কি হ'ব 1 minus root over 2 কিয় 1 minus হল ইয়াতে যেটো প্লাস আছে 1 plus root over 2 সেই কাৰণে কি কৰিছো 1 minus root over 2 ৰে মাল্টিপ্লাই কৰিছিলো আৰু তেতিয়া মিলিব কোনটোৰ লগত a square minus b square equal to a minus b a plus b so ইয়াক লিখিব পাৰো 1 square minus root over 2 whole square 1 minus root over 2 so square root over cancel যাব cancel যায় কি থাকিব 1 minus root over 2 1 minus 2 1 minus 2 so কি হ'ব minus 1 ইয়াতে যেটো minus 1 হ'ব 1 minus root over 2 এই minus 1 টো যদি মই ওপৰত আনি দিও plus 2 minus হ'ব minus 2 plus হ'ব তাৰ মানে হ'ব root over 2 minus 1 এইটো হ'ব 1 by x ৰ ভ্যালু এতিয়া এই 1 by x ৰ ভ্যালু আৰু এফালে আছে x ইয়াতে বহাই দিম ইয়াতে আছে x minus 1 by x whole cube equal to লিখিব পাৰো যে suppose এইখিনি left hand side ললো left hand side so 1 x আছে x মানে 1 plus root over 2 1 plus root of 2 minus 1 by x মানে এইখিনি so root over 2 minus 1 এটো second bracket বনাই দিও whole cube হ'ব আৰু এটো হ'ব যদি bracket open কৰি দিও 1 minus root over 2 minus a plus a minus root over 2 minus a minus a plus 1 whole square root over cancel যাব 1 plus 1 2 cube থাকিব 2 cube equal to 8 equal to right hand side নিখিল বুঝি পাইছা না Number 6 or 2 আছে হরল কৰিব লাগে ইয়াক আমি হরল পৰ্যায়লৈ লৈ আহিম গতিকে ইয়াতে আছে 1 by 1 plus root over 2 ইয়াৰ লগত এই হৰ পৰিমেয়ৰ নিচিনা লিখিম 1 minus root over 2 ওপৰত হ'ব
1 minus root over 2 plus 1 by root over 2 plus 1 by root over 3 ইয়াৰ লগত root over 2 minus root over 3 multiply কৰিলে কি হ'ব root over 2 minus root over 3 plus 1 by root over 3 plus root over 4 একেদৰে ইয়াতে যেটো প্লাস আছে root over 3 minus root over 4 multiply কৰি দিম so root over 3 minus root over 4 কৰিলে কি হ'ব 1 minus root over 2 divided by 1 square minus root over 2 whole square plus root over 2 minus root over 3 এটো 1 ৰ লগত মাল্টিপ্লাই হলে একে হ'ব সো ইয়াতে হ'ব root over 2 square minus root over 3 whole square plus ইয়াতে হ'ব root over 3 whole square minus root over 4 whole square আৰু ওপৰত হ'ব root over 3 minus root over 4 এতিয়া এই গোটেই কেইটাত স্কয়াৰ আৰু root over cancel স্কয়াৰ root over cancel স্কয়াৰ root over cancel মানে সবতে root over cancel হ'ব তো ইয়াতে কি থাকিব 1 minus root over 2 1 minus 2 so minus 1 হ'ব plus ইয়াতে root over 2 minus root over 3 এফালেও কি হ'ব 2 আৰু 3 থাকিব so 2 minus 3 equal to ইয়াতেও minus 1 হ'ব ইয়াতেও কি হ'ব root over 3 minus root over 4 আৰু 3 minus 4 equal to minus 1 থাকিব minus 2 যেতিয়া সন্মুখত আহিব তাৰ মানে minus 1 into 1 minus root over 2 plus a minus a minus 1 into root over 2 minus root over 3 plus a minus 1 root over 3 minus root over 4 ঠিক আছে so minus a plus a minus 1 minus a plus root over 2 minus root over 2 minus plus root over 3 minus root over 3 minus a plus root over 4 a2 আৰু a2 cancel যায় 2 cancel যায় থাকিল কি minus 1 আৰু root over 4 so root over 4 minus 1 এইখিনিয়ে ইয়াৰ কৰিব লগা সমাধানত এইখিনি ঠিক আছে ঠিক আছে নাম্বার 3 সোয়া দিয়া আছে কি 1.27 বার and 0.13 বার এই দুটা পরিমেয় সংখ্যাৰ যোগফল উলিয়াব লাগে পাইছিলা অলপ চাবা এনেকৈ ধৰিবা যে ধৰা হল let x equal to 1.27 bar 27 bar মানে ইয়াক এনেকুৱা কৰিও লিখিব পৰা যায় 777 up to infinity এনেকৈ যাই থাকিব এতিয়া ইয়াক আমি ধৰি ললো যে y বুলি ধৰি ললো ইয়াক 0.13333 এনেকৈ লিখিব পাৰো ইমান কেইটা নিলিখি চাৰিটা কৰি লিখিবা এটা এটো ইকুৱেশ্যন নম্বৰ 1 এটো 2 যদি 1 plus 2 কৰি দিও তো এফালে কি হ'ব x plus y আমাৰ সংখ্যা দুটা প্লাস কৰিব লাগে সো এতিয়া যদি প্লাস কৰি দিও কি হ'ব এই দুটা সাপোজ এনেকৈ যদি বুজা যে এই দুটা প্লাস কৰিলে কি হ'ব 7 plus 3 10 10 or 0 কেৰি 1 থাকিল 3 plus 10 একেই 10 হল 10 আৰু কেৰি 1 আছিল 11 11 or 1 একেদৰে ইয়াতেও 11 or 1 হ'ব এতে ইয়াতে এই দুটা প্লাস কৰিলে কিমান হৈ আছে 2 plus 1 3 কেৰি 1 আছিল 4 আৰু পইণ্টত পইণ্ট গল আৰু 1 থাকিব গতিকে ইয়াৰ পিছৰ কিটা 0 নহয় তাৰ মানে এনেকৈ বাহিৰ হৈ থাকিব যদি তুমি এইফালে বেছি লোৱা এইফালে 1 কিটা বাঢ়ি যাব জাস্ট এনেকৈ হৈ থাকিব তো ইয়াক 1.41 বুলি ধৰিব পাৰো এপ্ৰক্সিমেট সাইন দিলেও হ'ব নিদিলেও হ'ব গতিকে এইখিনি হ'ব সংখ্যা দুটাৰ যোগফল ঠিক আছে সো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব